নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু যিটো আপোনালোকৰ আছাম পুলিচ ৰিক্ৰুইটমেণ্ট 2019 তাত আপোনালোকৰ টোটেল পোষ্ট ওলাইছিলে PWD প্ৰাৰ্থীসকলৰ কাৰণে 756 অৰ্থাৎ 756টা পোষ্ট ওলাইছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত। আৰু সেই পোষ্টত এপ্লাই কৰা মাত্ৰ PWD কেণ্ডিডেটসকলেহে এপ্লাই কৰিব লাগিছিলে। আৰু তাৰ যিটো লাষ্ট ডেট হয়, লাষ্ট ডেটটো আপোনালোকৰ এক্সটেণ্ডেড কৰি দিলে আৰু ডেটটো আপোনালোকৰ বঢ়াই দিছে। চাওক, আপোনালোকৰ লাষ্ট ডেট দিছিলে আগতে ষ্টাৰ্টিং হৈছিলে 3 জানুৱাৰীৰ পৰা ষ্টাৰ্টিং হৈছিলে আৰু লাষ্ট ডেট দিছিলে 31 জানুৱাৰী আৰু এতিয়া আপোনালোকৰ লাষ্ট ডেটটো বঢ়াই 2 ফেব্ৰুৱাৰী কৰি দিলে। গতিকে যোনসকল কেণ্ডিডেটে এপ্লাই কৰা নাই তথা PWD প্ৰাৰ্থীসকলে এপ্লাই কৰা নাই তেওঁলোকে আৰু দুদিন সময় পাব। গতিকে আপোনালোকে কাইলৈ ভিতৰত এপ্লাই কৰি দিব পাৰিব, ঠিক আছে। তাত মাত্ৰ PWD প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰিব, ঠিক আছে। পাৰ্চন উইথ ডিছেবিলিটিছ, ইয়াত বিভিন্ন ধৰণৰ পোষ্ট খালী হৈছিলে। মেট্ৰিক পাছৰ পৰা তাৰ ওপৰত যিমান আছিলে সকলোৱে এপ্লাই কৰিব পাৰিব। যদি কোনোবা আছে আপোনালোকৰ বন্ধু বান্ধৱী তেওঁলোকক খবৰটো দি দিব। যদি এপ্লাই নকৰাকৈ আছিলে কিবা কাৰণত তেতিয়াহ'লে এপ্লাই কৰি ল'ব পাৰিব নিশ্চয়, ঠিক আছে। চ' ভিডিঅ'টো ইমানখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, নিশ্চয় শ্বেয়াৰ কৰিব। লগতে যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাইডৰ বেল আইকনটো দবাই দিব। তেতিয়া যিকোনো ইনফৰমেশ্যনবিলাক আপোনালোকে সময়মতে লগালগ পাই থাকিব। চ' এতিয়ালৈ ইমানেই, বাই, ধন্যবাদ। জয় আই অসম।